জীৱন আৰু মৃত্যুৰ মাজত কোনো ৰেখা নাই। মই ক'ব পাৰোঁ, মই বৰ্তমান জীয়াই আছোঁ। মই এইটোও ক'ব পাৰোঁ, মই বৰ্তমান মৃত্যুৰ দিশে আগবাঢ়ি আছোঁ। এদিন এইটো সম্পূৰ্ণ হ'ব, হয়নে নহয়? গতিকে এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল, অস্তিত্বমূলক বস্তুটো কি আৰু মানসিক কি? মই কালিৰ কথা মনত পেলাইছোঁ। এইটো এটা মানসিক প্ৰক্ৰিয়া, হয়নে নহয়? মই কাইলৈৰ বাবে পৰিকল্পনা কৰিছোঁ। এইটো মানসিক প্ৰক্ৰিয়া। ইয়াত একো ভুল নাই। কিন্তু আপুনি জানিব লাগিব, এইটো মোৰ নিজৰ মানসিক প্ৰক্ৰিয়া। এই মুহূৰ্তত মই উশাহ লৈ আছোঁ। এইটো মানসিক নহয়। এইটো বাস্তৱ, ভৌতিক বাস্তৱ, যি বৰ্তমানে ঘটি আছে। এই পাৰ্থক্য, স্মৃতিৰ ভঁৰাল আৰু কল্পনাৰ বেলুন, এইবোৰ যদি আপুনি বৰ্তমানৰ সচেতনতাৰ পৰা পৃথক কৰিবলৈ শিকে, তেতিয়া আপোনাৰ মনটো অলৌকিক হৈ পৰিব। এবাৰ মনটো অলৌকিক হ'লে, মই জানো আপুনি নিজৰ বাবে কেৱল আনন্দৰ সৃষ্টি কৰিব, যন্ত্ৰণা নহয়।